Hello students, welcome to Learn Boost. আজিৰ এই ভিডিঅ'টোত আমি এডভাৰটাইজমেন্টৰ বিষয়ে ডিসকাস কৰিম। কিয়নো এডভাৰটাইজমেন্ট তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰ আৰু HS সেকেন্ড ইয়াৰৰ ফাইনেলৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়। আৰু ইয়াৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 5 মাৰ্কস থাকে। তো এডভাৰটাইজমেন্টৰ ওপৰত তোমালোকৰ ফাইনেল এক্সামত মেইনলি 5 প্ৰকাৰৰ কোৱেশ্চন থাকে। যেনেকৈ তোমালোকৰ এটা হল সিচুৱেশন ভেকেন্ট, নেক্সট হল সিচুৱেশন ওয়ান্টেড, নেক্সট হল ফৰ সেল আৰু নেক্সট হল লষ্ট এণ্ড ফাউণ্ড, নেক্সট হল টু লেট। এডভাৰটাইজমেন্ট ৰাইটিংৰ এই 5টা টপিকৰ পৰা তোমালোকৰ ফাইনেল এক্সামত যিকোনো এটাৰ পৰা কোৱেশ্চন থাকিব পাৰে। তো এডভাৰটাইজমেন্ট ৰাইটিং তোমালোকে ফাইনেলত কেনেকৈ লিখিবা যাতে তোমালোকে 5 মাৰ্কস পাই যোৱা আউট অফ 5 মাৰ্কস। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই যাবা। আহক আমি ভিডিঅ'টো কন্টিনিউ কৰো। ইয়াতে আমাৰ প্ৰথমটো এডভাৰটাইজমেন্ট হল সিচুৱেশন ভেকেন্ট। তাৰ মানে হল খালী পদ। ভেকেন্টৰ অৰ্থ হল খালী। যেতিয়া কোনো এটা পদ খালী থাকে আৰু সেই কাৰণে এডভাৰটাইজমেন্ট ৰাইটিং লিখা হয় সেইটোক কোৱা হয় সিচুৱেশন ভেকেন্ট। এতিয়া সিচুৱেশন ভেকেন্টৰ ওপৰত তোমালোকৰ ফাইনেল এক্সামত যিকোনো কোৱেশ্চন হওক তোমালোকে অতি সহজে আনসাৰ কৰিব পাৰিবা। কেনেকৈ লিখিবা আহক আমি কৈ আছো। ইয়াতে তোমালোকে হেডলাইনত যেটো টপিকৰ ওপৰত তোমালোকৰ কোৱেশ্চন থাকিব সেইটো লিখিব লাগিব কেপিটেল লেটাৰত। যেনেকৈ এতিয়া আমি সিচুৱেশন ভেকেন্টৰ ওপৰত ডিসকাস কৰি আছো, তো আমি হেডলাইনত লিখিব লাগিব কেপিটেল লেটাৰত সিচুৱেশন ভেকেন্ট। নেক্সট হল ওয়ান্টেড মানে হল লাগে। ওয়ান্টেড এ ওয়েল কোৱালিফাইড এণ্ড এক্সপেৰিয়েন্সড। এজন ওয়েল কোৱালিফাইড আৰু এক্সপেৰিয়েন্স থকা ব্যক্তি লাগে। এতিয়া হল ডেশ, তোমালোকৰ কি লাগে? টিচাৰ্স লাগে নতুবা ৰিসেপশনিষ্ট। তোমালোকৰ কোৱেশ্চনত যেটো থাকিব সেইটো লিখিবা। যদি টিচাৰ্স লাগে তেনেহলে ইয়াতে লিখিবা টিচাৰ্স। তোমালোকৰ কোৱেশ্চনত যেটো দিয়া থাকিব সেইমতে সেই ব্যক্তিৰ প্ৰফেশন ইয়াত আহিব। আৰু নেক্সট হল মেল অৰ ফিমেল। তোমালোকৰ যদি কোৱেশ্চনত মেল থাকে তেনেহলে ইয়াত মেল লিখিবা, যদি ফিমেল দিয়া থাকে তেনেহলে ইয়াত ফিমেল লিখিবা। ইয়াৰ পিছত হল মিনিমাম 5 ইয়াৰ্স এক্সপেৰিয়েন্স। এইটো সকলো সময়তে 5 ইয়াৰ্স এক্সপেৰিয়েন্স নিদিলেও হ'ব, কেতিয়াবা 2 ইয়াৰ্স 3 ইয়াৰ্স এক্সপেৰিয়েন্স দিলেও হ'ব। নেক্সট হল ফ্লুয়েন্সি ইন স্পিকিং ইংলিছ এণ্ড হিন্দী বোথ। নেক্সট হল নলেজ অফ কম্পিউটাৰ ইজ মাষ্ট। কম্পিউটাৰৰ নলেজ লাগিব। নেক্সট হল স্যালাৰি নেগোশিয়েবল। নেগোশিয়েবলৰ অৰ্থ হল ব্যক্তিজনক দেখি স্যালাৰি ডিসাইড কৰা হ'ব। আৰু নেক্সট হল পাৰ্কস এণ্ড ইনচেন্টিভস will also be provided. পাৰ্কস এণ্ড ইনচেন্টিভছৰ অৰ্থ হল স্যালাৰিৰ বাহিৰে যিবোৰ বেনিফিটছ দিয়া হয় সেইবোৰক কোৱা হয় পাৰ্কস এণ্ড ইনচেন্টিভছ। নেক্সট হল এপ্লাই উইথিন 7 days উইথ কমপ্লিট বায়োডাটা। মানে হল 7 দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু ইয়াতে কন্টেক্ট কৰিব লাগিব। আৰু ইয়াতে নাম দিয়া আছে যেটো তোমালোকৰ কোৱেশ্চন থাকিব মিস্টাৰ এক্স। আৰু ইয়াতে কন্টেক্ট এড্ৰেছ থাকিব লাগিব, হয়তো ইমেইল নতুবা ফোন নম্বৰ। তো এইটো হল তোমালোকৰ সিচুৱেশন ভেকেন্টৰ ওপৰত এডভাৰটাইজমেন্ট ৰাইটিং। এতিয়া তোমালোকে কেইটামান ট্ৰিক্স চোৱা, কেইটামান পইণ্ট চোৱা যাতে তোমালোকে যিকোনো এডভাৰটাইজমেন্ট ৰাইটিং অতি সহজে লিখিব পাৰা। প্ৰথম পইণ্টটো হল তোমালোকে যিকোনো এডভাৰটাইজমেন্ট লিখোতে তোমালোকৰ এডভাৰটাইজমেন্টৰ মেইন পইণ্টটো ওপৰত লিখিব লাগিব কেপিটেল লেটাৰত। যিকোনো এডভাৰটাইজমেন্ট হওক, লাগিলে সিচুৱেশন ভেকেন্ট হওক বা সিচুৱেশন ওয়ান্টেড হওক বা টু লেট হওক, তোমালোকে প্ৰথমতে মেইন টপিকটো লিখিবা কেপিটেল লেটাৰত। আৰু নেক্সট পইণ্টটো হল তোমালোকে যিকোনো এডভাৰটাইজমেন্ট লিখা লাষ্টত তোমালোকে কন্টেক্ট পাৰ্সনৰ বিষয়ে লিখিব লাগিব। যেনেকৈ ইয়াত দিয়া আছে নাম মিস্টাৰ এক্স আৰু ইয়াৰ তলত ফোন নম্বৰ বা ইমেইল দিব লাগিব। তো এইখিনি কৰাৰ পিছত নেক্সট 3 নম্বৰ পইণ্টটো হল তোমালোকে যেটো এডভাৰটাইজমেন্ট লিখিবা সেইটো সদায় ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব। আৰু এইটো কেতিয়াও নাপাহৰিবা যে তোমালোকৰ নোটিছ ৰাইটিং আৰু এডভাৰটাইজমেন্ট ৰাইটিং লিখোতে সদায় ব্ৰেকেটৰ ভিতৰত লিখিব লাগে। আশা কৰো তোমালোকৰ এক্সামত সিচুৱেশন ভেকেন্টৰ ওপৰত কোৱেশ্চন আহিলে তোমালোকে আনসাৰ কৰিব পাৰিবা। তো এতিয়া আহক আমি সিচুৱেশন ওয়ান্টেডলৈ যাওঁ। চোৱা সিচুৱেশন ভেকেন্ট আৰু সিচুৱেশন ওয়ান্টেড অলমোষ্ট সেম হয়। চোৱা সিচুৱেশন ভেকেন্ট মানে হল খালী পদ আৰু ইয়াত সিচুৱেশন ওয়ান্টেড মানে হল চাকৰি বিচাৰি থকা, নতুবা এইটো ক'ব পাৰি যে চাকৰি বিচাৰি আছো। তো এইটো তোমালোকে কেনেকৈ লিখিবা? প্ৰথমতে সিচুৱেশন ভেকেন্টৰ নিচিনা তোমালোকে হেডলাইনত লিখিবা সিচুৱেশন ওয়ান্টেড আৰু মনত ৰাখিবা যে হেডলাইনটো সদায় কেপিটেল লেটাৰত লিখিব লাগে। ইয়াততো আমি জব বিচাৰি আছো, গতিকে ইয়াত প্ৰথমে আমি লিখিব লাগিব এ ওয়েল কোৱালিফাইড এণ্ড এক্সপেৰিয়েন্স ডেশ আৰু ডেশত ধৰিলো আমি টিচাৰ্স লিখিলো টিচাৰ ইজ লুকিং ফৰ জব। আৰু ইয়াতে আমি ডেশত টিচাৰ লিখিছো। তোমালোকে যদি ডক্টৰৰ কাৰণে চাকৰি বিচাৰি আছে তেনেহলে ইয়াত লিখিবা ডক্টৰ, বা তোমালোকৰ যদি কোৱেশ্চনত বেলেগ একো দিয়া আছে তেন্তে সেইমতে লিখিবা। নেক্সট তোমালোকে ডিগ্ৰীটো লিখিব লাগিব, তোমাৰ কি ডিগ্ৰী আছে। ইয়াত দিয়া আছে BA অনাৰ্স হিষ্টৰী টপাৰ। ইয়াৰ পিছত এজ লিখিবা, 21 ইয়াৰ্স হওক বা 25 ইয়াৰ্স হওক, যিকোনো এটা এজ লিখিবা। আমি দিছো ইয়াত এজ 24 ইয়াৰ্স। নেক্সট হল ফ্লুয়েন্ট ইন স্পিকিং ইংলিছ এণ্ড হিন্দী বোথ। মানে হল ইংৰাজী আৰু হিন্দী দুয়োটাতে কথা ক'ব পাৰো। নেক্সট হল এক্সপেৰিয়েন্সড ইন ৱৰ্কিং ইন এ প্ৰাইভেট স্কুল ফৰ মোৰ দেন 5 ইয়াৰ্স। এক্সপেৰিয়েন্স 5 ইয়াৰতকৈ বেছি আছে প্ৰাইভেট স্কুলত। আৰু নেক্সট হল এক্সপেক্টেড স্যালাৰি 30K 30,000। আমাৰ প্ৰথমটোতে আছিলে স্যালাৰি নেগোশিয়েবল, মানে হল স্যালাৰি ব্যক্তিজনক দেখি ডিসাইড কৰা হ'ব। আৰু ইয়াতে কৈছে যে স্যালাৰি 30,000 দিয়া হ'ব। তোমালোকে লাগিলে ইয়াতে লিখিব পাৰিবা যে স্যালাৰি নেগোশিয়েবল। আৰু বাকি একেই হয় দুইটা, অলপ সেন্টেন্সত আগা পিছা হৈছে। আৰু ইয়াতে পিছত কৈছে যে ইন্টাৰেষ্টেড মে কন্টেক্ট।
আৰু ইয়াত নাম দিয়া আছে তোমালোকৰ কুৱেশ্যনত যেটো নাম দিয়া আছে সেইমতে লিখিবা আৰু নেক্সট তোমালোকৰ কন্টাক্ট এড্ৰেছটো ভালকৈ দিবা হয়তো ইমেইল এড্ৰেছটো দিবা নহলে ফোন নম্বৰ দিবা তো এইটো আছিল তোমালোকৰ সিচুৱেচন ওয়ান্টেডৰ ওপৰত এডভাৰটাইজমেন্ট তোমালোকৰ এক্সামত সিচুৱেচন বেকএন্ড বা সিচুৱেচন ওয়ান্টেডৰ ওপৰত কুৱেশ্যন আহিলে তোমালোকে বক্সত লিখিবা সুন্দৰকৈ যাতে তোমালোকে 5 মাৰ্কছৰ ভিতৰত 5 মাৰ্কছ পাই যোৱা আৰু এইটো ইমান দীঘলকৈ লিখিব নালাগে কাৰণ ইয়াত 5 মাৰ্কছ থাকে কেৱল 50 ওয়াৰ্ডছৰ ভিতৰত হ'ব লাগে গতিকে এইটো তোমালোকৰ বাবে পাৰফেক্ট হৈছে তো কেনেকুৱা হৈছে কমেন্টত জনাবা আৰু তোমালোকে লাৰ্ণ বুষ্ট চেনেলটো সাবস্ক্ৰাইব কৰি দিবা